নমস্কাৰ আপোনালোক সকলোকে মোৰ ইউটিউব চেনেল ডিপি ইনফো এনগেটৰ এই গুৰুত্বপূৰ্ণ ভিডিঅ'টোলৈ স্বাগতম জনাইছোঁ। ছাত্ৰসকল এটা অত্যন্ত গুৰুত্বপূৰ্ণ বিষয়ৰ ওপৰত প্ৰতিখন জিলালৈ একোখন অৰ্ডাৰ প্ৰেৰণ কৰা হৈছে। প্ৰতিখন জিলাৰ প্ৰতিখন বিদ্যালয় সমগ্ৰ শিক্ষাৰ তথা SCERTৰ বিষয়াবৰ্গৰ তৰফৰ পৰা ভিজিট কৰা হ'ব। টিচাৰসকলৰ লগত ইণ্টাৰেক্ট কৰা হ'ব, লগতে ষ্টুডেণ্টসকলৰ লগতো ইণ্টাৰেক্ট কৰা হ'ব। গতিকে সেই সম্বন্ধে অহা জৰুৰী লেটাৰখনৰ ইনফৰমেশ্যনখিনি এই ভিডিঅ'টোৰ জৰিয়তে আপোনালোকক চমুকৈ জনাবলৈ চেষ্টা কৰিম। আশা কৰিছোঁ আপোনালোকে ভিডিঅ'টো শেষলৈকে চাই ইনফৰমেশ্যনখিনি ভালদৰে জানি ল'ব। লগতে ভিডিঅ'টো সকলো শিক্ষক বন্ধু বান্ধৱীৰ লগত শ্বেয়াৰ কৰিব, যাতে সকলোৱে এই গুৰুত্বপূৰ্ণ খবৰটো লাভ কৰিব পাৰে। তেনেহ'লে আহকচোন ভিডিঅ'টোৰ মূল কথাখিনিলৈ আগবাঢ়োঁ। ছাত্ৰসকল, এইখন হৈছে সমগ্ৰ শিক্ষা অসমৰ মিছন ডাইৰেক্টৰ ডক্টৰ ওম প্ৰকাশ ছাৰে টু দ্য ডিষ্ট্ৰিক্ট মিছন কোঅৰ্ডিনেটৰ্ছ সমগ্ৰ শিক্ষা বাক্সা, বৰপেটা, বঙাইগাঁও, চিৰাং, দৰং, ধুবুৰী, ডিব্ৰুগড়, গোৱালপাৰা, গোলাঘাট, হোজাই, যোৰহাট, কামৰূপ মেট্ৰ', কাৰ্বি আংলং, কোকৰাঝাৰ, মৰিগাঁও, নগাঁও, নলবাৰী, শোণিতপুৰ এণ্ড ওদালগুৰি এইকেইখন জিলাৰ জিলা মিছন সমন্বয়ক মহোদয়লৈ প্ৰেৰণ কৰা এখন অত্যন্ত গুৰুত্বপূৰ্ণ চিঠি। ইয়াৰ ছাবজেক্টটো হৈছে ৰিগাৰ্ডিং স্কুল ভিজিট, ইণ্টাৰেকশ্যন উইথ টিচাৰ্ছ, CRCCs etc. এতিয়া চিঠিখনত কি লিখিছে চাওঁ আহকচোন। উইথ ৰেফাৰেঞ্চ টু দ্য ছাবজেক্ট ষ্টেটেড এবভ, ইট ইজ ইনফৰ্মড টু ইউ ডেট দ্য ফলোয়িং অফিচিয়েলছ অফ SCERT সমগ্ৰ শিক্ষা আসাম এণ্ড দ্য ৰিপ্ৰেজেণ্টেটিভছ অফ partner organizations come members of state level committee formed for finalization of the materials of FLN and ECCE will visit schools of your district. They will interact with teachers, target students, resource persons, CRCCs, BRPs, teacher educators and other stakeholders to get the actual requirement including TLMs etc. for effective implementation of FLN and ECCE in the government/provincialized schools of the state. অৰ্থাৎ ছাত্ৰসকল, আপোনালোকে নিশ্চয় বুজিব পাৰিছে যে সমগ্ৰ শিক্ষা SCERTৰ আৰু লগতে FLNৰ সন্দৰ্ভত যিখন ষ্টেট লেভেল কমিটি গঠন কৰি দিয়া হৈছিল, সেই বিষয়াববীয়াসকলে উপৰোক্ত জিলাসমূহৰ প্ৰতিখন বিদ্যালয় ভিজিট কৰিব, শিক্ষকসকলৰ লগত ইণ্টাৰেক্ট কৰিব, ষ্টুডেণ্টসকলৰ লগতো ইণ্টাৰেক্ট কৰিব, লগতে CRCC, BRP সকলোৰে লগতে ইণ্টাৰেক্ট কৰিব, যাতে FLN সম্বন্ধীয় প্ৰকৃত তথ্যখিনি তেওঁলোকে লাভ কৰিব পাৰে আৰু FLN আৰু ECCটো যাতে আমাৰ অসমৰ প্ৰতিখন জিলাৰ প্ৰতিখন বিদ্যালয়তে সফলভাৱে ৰূপায়িত হয়, তাৰ বাবে কি কি পদক্ষেপৰ প্ৰয়োজন হয়, TLMকে আদি কৰি কি কি বস্তুৰ ৰিকুৱাৰমেণ্ট হয়, গোটেই বস্তুখিনি তেওঁলোকে পৰ্যবেক্ষণ কৰিব আৰু সেইকাৰণেই প্ৰতিখন জিলালৈ এই বিষয়ববীয়াসকলে ইণ্টাৰেক্ট কৰিবৰ কাৰণে, ভিজিট কৰিবৰ কাৰণে আহিব। ইয়াত স্ক্ৰীণত দেখা পোৱা তালিকাখনলৈ আপোনালোকে মন কৰিলে দেখা পাব কোনজন বিষয়া কোনখন জিলাত ভিজিট কৰিব, সেইটো উল্লেখ কৰা হৈছে তালিকাখনত। গতিকে এই বিষয়াসকলে প্ৰতিখন জিলা ভিজিট কৰাৰ সময়ত যাতে প্ৰতিখন জিলাৰ মুৰব্বী কৰ্তৃপক্ষৰ তৰফৰ পৰা, শিক্ষা বিভাগৰ মুৰব্বী কৰ্তৃপক্ষৰ তৰফৰ পৰা যাতে সকলো ধৰণৰ সহায় কৰা হয়, তাৰ বাবে প্ৰতিখন জিলাৰ ডিষ্ট্ৰিক্ট মিছন কোঅৰ্ডিনেটৰসকললৈ এই লেটাৰখন প্ৰেৰণ কৰা হৈছে। গতিকে ছাৰ-বাইদেউসকল, এই গুৰুত্বপূৰ্ণ কথাখিনি এই ভিডিঅ'টোৰ জৰিয়তে আপোনালোকক জনাবলৈ চেষ্টা কৰিলোঁ। ধন্যবাদ।